নমস্কাৰ এই মুহূৰ্তে আহি পৰিছে আবেলিৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 31 ডিসেম্বৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বাতৰিসমূহ যুগুত কৰা হৈছে। নিতৌ এনেধৰণৰ নতুন নতুন ভিডিঅ' চাবৰ বাবে টেকনিক বাই লালচান ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। হয়, নতুন নিয়ম প্ৰযোজ্য হ'ল। আজিৰ খবৰ এক ডাঙৰ খবৰ। 1 জানুৱাৰীৰ পৰা সলনি হ'ব 8টাকৈ নতুন নিয়ম। 8টাকৈ নতুন নিয়ম সলনি হ'বলৈ গৈ আছে। মানি চলিব লাগিব এই নতুন নিয়মসমূহ। হয়, জনসাধাৰণে কিন্তু 8টাকৈ নতুন নিয়ম মানিব লাগিব। নিয়ম ভংগ কৰিলে বিপদত পৰিব আপুনি। হয়, যদি কোনোবাই নিয়ম ভংগ কৰিছে তেনেহ'লে বিপদত পৰিব অনিবাৰ্য। বন্ধ হ'ব আপোনাৰ গুগল পে' ফোনপে একাউণ্ট। হয়, এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। গুগল পে আৰু ফোনপে কিন্তু বন্ধ হ'ব। NCPIৰ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। হয়, NCPI কিন্তু কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। এবছৰ ধৰি ব্যৱহাৰ নকৰা UPI ID বন্ধ কৰিবলৈ নিৰ্দেশ দিছে NCPIয়ে। এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। ইয়াৰ আন এটা খবৰ হৈছে চিম কাৰ্ডক ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত নতুন নিয়ম প্ৰযোজ্য কৰিলে চৰকাৰে। 1 জানুৱাৰীৰ পৰা চিম কাৰ্ড বনাবলৈ কৰিব লাগিব EKYC। হয়, EKYC নোহোৱাকৈ কিন্তু চিম কাৰ্ড বনাব নোৱাৰিব। EKYC নকৰিলে বনাব নোৱাৰিব নতুনকৈ চিম কাৰ্ড। হয়, নতুনকৈ চিম কাৰ্ডৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ। ইয়াৰ পৰৱৰ্তী খবৰ হৈছে বহিৰাজ্যত অধ্যয়ন কৰা শিক্ষাৰ্থীৰ বাবে নতুন নিয়ম অনা হৈছে। চাকৰি লাভ কৰিবলৈ শিক্ষা সমাপ্ত হোৱাৰ আগতেই ভিছাৰ বাবে কৰিব লাগিব আবেদন। এই কথা জনাইছে চৰকাৰৰ ফালৰ পৰা। ইফালে পাঠ্যক্ৰম সমাপ্ত নোহোৱাকৈ কোনো শিক্ষাৰ্থীয়ে ৱাৰ্ক ভিছালৈ সলনি কৰিব নোৱাৰিব। এক নতুন নিয়ম, শিক্ষা ক্ষেত্ৰত এক নতুন নিয়ম প্ৰযোজ্য কৰা হৈছে। নতুন বছৰত 4চকীয়া বাহন কিনিম বুলি যদি ভাবিছে তেনেহ'লে আপোনাৰ বাবে আছে গুৰুত্বপূৰ্ণ খবৰ। 4চকীয়া বাহন কিনিম বুলি ভবাসকলৰ বাবে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। গাড়ীৰ কোম্পানীয়ে বৃদ্ধি কৰিব 4চকীয়া বাহনৰ দাম। 4চকীয়া বাহনৰ দাম কিন্তু সেই কোম্পানীয়ে বৃদ্ধি কৰিবলৈ গৈ আছে। ITR দাখিল নকৰা সকলো সাৱধান। ITR দাখিল নকৰাসকল কিন্তু সাৱধান। 1 জানুৱাৰীৰ পৰা ITR দাখিল নকৰাসকলে ভৰিব লাগিব বৃহৎ অংকৰ জৰিমনা। ইফালে সলনি হ'ব গেছ চিলিণ্ডাৰৰ দাম। হয়, নতুন বছৰত কিন্তু গেছ চিলিণ্ডাৰৰ দাম সলনি হ'বলৈ গৈ আছে। মাজত মাত্ৰ কেইটামান ঘণ্টাৰ পিছতেই সলনি হ'ব 8টাকৈ নিয়ম। ব্যয়বহুল হ'ব পাৰে পাৰ্চেলৰ আদান প্ৰদান। বহিৰাজ্যৰ লজিষ্টিক ব্ৰেণ্ড ব্লু ডাৰ্টে 7% বৃদ্ধি কৰিছে পাৰ্চেল প্ৰেৰণৰ হাৰ। ইফালে 1 জানুৱাৰীৰ পৰা সলনি হ'ব 8টাকৈ নতুন নিয়ম। এই কথা জনাইছে ৰাজ্য চৰকাৰে। মাজত মাত্ৰ কেইটামান ঘণ্টাৰ পিছতেই কিন্তু নতুন বছৰ আৰম্ভ হ'ব। হয়, আজিৰ পৰা কিন্তু আজি ৰাতিৰ 12টালৈকে কিন্তু 2023 চন চলি আছে। কিন্তু ৰাতি 12টাৰ পিছতেই কিন্তু 2024 চন আৰম্ভ হ'ব। মাজত কেইটামান ঘণ্টাৰ ব্যৱধানত কিন্তু নতুন বছৰ আৰম্ভ হ'বলৈ গৈ আছে। আৰু এই নতুন বছৰৰ প্ৰাক মুহূৰ্তত কিন্তু চৰকাৰে 8টাকৈ নতুন নিয়ম প্ৰযোজ্য কৰিছে। নতুন নিয়মেৰে চলিব 2024 চন। 2024 চন কিন্তু নতুন নিয়মেৰে আৰম্ভ হ'ব। নতুন নিয়ম সলনি হ'বলৈ গৈ আছে। কি ক্ষেত্ৰত নতুন নিয়ম হ'ব? চিম কাৰ্ড ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত নতুন নিয়ম প্ৰযোজ্য হ'ব। ইফালে গাড়ী 4চকীয়া বাহনৰ ক্ষেত্ৰত নতুন নিয়ম প্ৰযোজ্য হ'ব। গেছ চিলিণ্ডাৰৰ বাবে নতুন নিয়ম প্ৰযোজ্য হ'ব। আৰু পাৰ্চেল আদান প্ৰদানৰ ক্ষেত্ৰতো কিন্তু নতুন নিয়ম প্ৰযোজ্য হ'ব। কি নতুন নিয়ম প্ৰযোজ্য হ'ব সেয়া আপোনালোকে ইতিমধ্যে এই প্ৰতিবেদনত সম্পূৰ্ণকৈ চাই আছে। ভিউয়াৰ্ছ, ভিডিঅ'টো ভাল পালে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ, থেংক ইউ। জয় আই অসম।